আমাৰ নগৰৰ ভিতৰত এইটো অতি পুৰণা মানে আমাৰ এইটো মানে নামঘৰ লোকানন্দ কাকতি ৰাজহুৱা নামঘৰ। এইটো প্ৰত্যেক বছৰে হয়। আজি এই বছৰ বুলিয়ে নহয়, প্ৰত্যেক বছৰে কিছুমান দুষ্কৃতিকাৰীয়ে ধৰক মানে নামঘৰৰ তলা ভাঙি আপোনাৰ ধৰক ধন সোণ লুট কৰি লৈ যায়। এইবাৰো যথেষ্টখিনি আমাৰ ইয়াত মানে বস্তু নিয়া হৈছে। সোণৰ ফুল নিছে আসনৰ পৰা, তাৰপিছতে আপোনাৰ ধৰক তাল নিছে, ঘটি নিছে, যিবিলাক মানে আমাৰ ফুল নিছে সোণৰ ফুল, তাল, ঘটি, মানে এই নামঘৰৰ মানে এইটো এটা মানে বছৰেকীয়া হেৰি লিখা হৈছে। আৰু এইটো মানে টাৰ্গেট কৰি লৈছে আচলতে, মানে ভাদ মাহত প্ৰায় প্ৰত্যেক ভাদ মাহতে হৈছে এইটো কাৰবাৰ। গতিকে এইটো এটা মানে ভাল হেৰি কৰিব লাগিব। আৰু আমাৰো কিছুমান হেৰি আছে আচলতে, নথকা নহয়। আমাৰ ইয়াত CC কেমেৰা আমাৰ নাই, গতিকে আমি ভাবিছোঁ যে এইবাৰ অন্ততঃ ইয়াত CC কেমেৰা লগাই দিলে এই হেৰিবিলাকৰ পৰা আমি অলপ মানে ৰেহাই পাম বুলি ভাবিছোঁ। দান পাত্ৰকেইটা ভাঙি নিছে, দান পাত্ৰকেইটাৰ পৰা পইচা লৈ গৈছে যথেষ্ট, মানে নাই মিনিমাম ধৰক 15-20 হাজাৰ টকা আপোনাৰ দান পাত্ৰৰ পৰা উঠাই নিছে। আৰু বেলেগ বস্তু নাই নিয়া ধৰক, বাকী হেৰি নাই নিয়া, অকল মাত্ৰ এই বস্তুকেইটা লৈ গৈছে। আৰক্ষীক খবৰ দিয়া হৈছে। এতিয়ালৈকে বৰ্তমানলৈকে আৰক্ষী আহি পোৱাহি নাই। আমি যোগাযোগ কৰিছোঁ, তেওঁলোক আহক, আহি অনুসন্ধানটো কৰক, তাৰপিছত আৰু কৰিব লাগিব কিবা এটা ব্যৱস্থা। নাই আচলতে থাকিব লাগে, তেওঁলোকে পেট্ৰলিঙত থাকিব লাগে আচলতে। মানে এই যেতিয়া তেনেকুৱা প্ৰত্যেক বছৰে তেওঁলোকক এই বিষয়টো জনোৱা হৈছে, মানে প্ৰত্যেক বছৰে ধৰক আমাৰ ইয়াত চুৰ তাৰি হ'লে তেওঁলোকক জনোৱা হয়। গতিকে তেওঁলোকে অন্ততঃ এটা আৰক্ষী বিভাগক জনোৱা, থানাত আমিতো জনাওঁ, গতিকে তেওঁলোকে অন্ততঃ এইটো এটা মানে দিব লাগে আচলতে। আৰু এতিয়া আমি ওচৰৰ মানুহৰ আছে CC কেমেৰা, কিন্তু তাত এইটো বস্তুটো ওলোৱা নাই। ৰাতি 12 বজালৈকে মই ইয়াত শোৱাই নাছিলোঁ। তাৰপিছত এই নামঘৰভাগ চুৰি হ'ল। ৰাতিপুৱা শুই উঠি দেখিছোঁ যে মেইন দৰজাৰ তলা খোলা। তাৰপৰা সম্পাদক সভাপতিক মই ফোনযোগে তেওঁবিলাকক খবৰ দিলোঁ। তেওঁবিলাকে আহিলে, ভিতৰলৈ সোমোৱা হ'ল। ভিতৰলৈ সোমোৱাত দেখিছোঁ যে দান পাত্ৰ, তাল এযোৰ, গছা চাকি আৰু লগতে সোণৰ ফুল আছিলে 5 পাহ, আসনৰ পৰা ধৰি সকলোখিনি তেওঁবিলাকে চুৰি কৰি লৈ গ'ল। সেইটো অনুমানটো আমি নাজানিম, কাৰণ দান পাত্ৰত আমি অকলে নভৰাওঁ, সকলোৱে ভৰাই যায়, সেইকাৰণে আমি সেই অনুমানটো নাজানিম। কিমানমান টকা মানে এতিয়ালৈকে সেই 50,000 ওপৰতে হেৰি কৰিছে, কাৰণ তালৰ পৰা ধৰি সোণৰ ফুলৰ পৰা ধৰি। আৰক্ষীক জনোৱা হৈছে। আৰক্ষী ৰাতিপুৱা 7:30 বজাত তেওঁলোক ইয়াৰ পৰা গৈছে আৰক্ষী তালৈ। এতিয়ালৈকে আৰক্ষী অহা নাই। নামঘৰৰ পৰা গোলাঘাট, নতুন আমোলাপট্টি নামঘৰ স্থিত, আৰু লগতে ইয়াত এই অঞ্চলৰ কেইবাটাও ৱাৰ্ডৰো ইয়াত ৰাইজে সহযোগ আছে বা অংশীদাৰ আছে। আগে পিছে চুৰ হৈছে, কিন্তু মই 18 চনৰ পৰাহে আছোঁ। 18 চনৰ আগত মই নাছিলোঁ নামঘৰীয়া হিচাপে। মই আজিলৈকে 18 চনৰ পৰাহে আছোঁ। আমি ওচৰৰ ৰুমতে আমি থাকোঁ, আৰু মোৰ লগত আৰু এজন সহায়িকা আছে, সেইজন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।